ভাতৰ থালিত আছে এয়া কচু, লাই শাক ভাজি আৰু তিয়হ, আৰু এয়া আছে দালিটোতো দেখুৱালোৱে, কচু দিয়া আৰু ধনিয়া দিয়া আৰু ঔটেঙা, আৰু এইটো বুটৰ ভেদাইলতা চাটনি, আৰু আছে এয়া চালাড। এখন কাঁহী সজাই লৈছোঁ, তাৰপৰা আমালৈ বাঢ়িবলৈ আছে, মানুহজনলৈ আগতীয়াকৈ ৰেডি কৰি লৈছোঁ, তাৰপৰা আমি বাঢ়ি খাম আৰু এতিয়া। আচলতে মই এইটো ভাতৰ থালিটো আপোনালোকক দেখুওৱা নাই, মই ইয়াত এইটো দেখুৱাব বিচাৰিছোঁ যে মই একদম কম তেলত আৰু ঘৰুৱাভাৱে কেনেকৈ মানে আমি এটা হেল্ডি বস্তু যাতে আমি খাব পাৰোঁ। বজাৰততো এতিয়া পাচলি আছে বাৰু, নথকা নহয়, পাচলি চবেই কিনিব পাৰে, কিন্তু মই ভাবোঁ পাচলিও কিনি খাম, কেতিয়াবাতো খাব লাগিবই। ভাবোঁ যে একেবাৰে কম তেল দি বা কম নিমখ দি কেনেকৈ আমি ঘৰতে সহজে পটককৈ খাব পাৰোঁ। আৰু আপোনালোকে এইটো নাভাবিব যে হেল্ডি খালে পইচাটো বেছি যাব, পইচাটো কমহে যাব মাছ মাংসতকৈ। আপুনি ব্ৰইলাৰটো খোৱাটোতকৈ, ব্ৰইলাৰটো খালেই দেখোন আপোনাৰ যেনিবা 500 টকা গ'ল, 500 টকা আপুনি বহুতকেইটা বস্তু কিনি আৰু কেইবাদিনো খাব পাৰিব, কিন্তু মাংসটো আপুনি মাত্ৰ এদিনহে খাব পাৰিব। আচলতে মই মাছ মাংস নাখাওঁ বুলি যে এইটো কথা কৈছোঁ, এইটো আপোনালোকে নাভাবিব, কিন্তু নিজকে ভাল কৰি ৰাখিবলৈ মানুহে চেষ্টা কৰিব নালাগে। আচলতে মই এইটো এতিয়া নহয়, ভিডিঅ' কৰিছোঁ বুলি নহয়, মই ইউটিউবত বহুত দিনৰ আগৰ পৰাই মই ভিডিঅ' বনাওঁ, আপোনালোকে যদি চাই দেখিব। কিন্তু মই এতিয়া নহয়, আজি কমেও মই চাকৰি পোৱা আগৰ পৰাই, মানে মই 18 চনত চাকৰি পাইছোঁ, 17 চন মানৰ পৰাই মই নিজকে হেল্ডি খাবলৈ বহুত চেষ্টা কৰোঁ। তথাপিওতো বেমাৰ হয়, তথাপি আমি নিজৰ ববীয়াকৈ চেষ্টা কৰাটো বহুত প্ৰয়োজনীয়। কেঁচুৱা লৈ আছোঁ, দেউতাকে খাই আছে, মোলৈ ভাত বাঢ়ি থৈ দিছোঁ, খাম আৰু এইফালে মালৈও বাঢ়ি থৈ দিছোঁ, কাৰণ মায়ে খুৱাব লাগিব। দেহা বহি আছে, তাইক খুৱাব লাগিব, মায়ে আকৌ তাইক খুৱাব, মই কোচত লৈছোঁ, মানুহজনে খাই হ'ব আৰু তাৰপৰা ল'ব আৰু এটা এটাকৈ। ভাতটো বাঢ়ি থওঁ, কিন্তু খাবলৈ একেলগে নহয়।